shortcut. Hello friends, welcome to my kitchen. Aji moi bonam eya sabji kati loisu alu bilahi begena aru ekita bor bonam olop dangor size fry kori maru aru bagi ekhini bonam horu horu ke mimi ke kati disu je ekhini moi kiti bonam eya moi nohoru pias kesa jolokia aru misa mas dry misa mas ekhinit moi paste mari loisu etu di eta kari bonam কেনেকে বনাই আছো মই তাকে দেখাই আছো জিৰাটো তোমাৰ কমনে হয় ঠিকে এটা মানে মিছা মাছৰ কাৰি বনাম যাতে খাবলৈ খোৱাৰ টেন্ডেন্সিটো আহে জিৰা অকমান দি দিলো আৰু কোৱালা কিন্তু পেষ্টৰ লগত পিয়াজ দিছো আৰু অলপ ৰঙাকে ভাজি পিয়াজৰ চেণ্টটো পাবলৈ আৰু ঠিকে পেষ্ট বনাম তৰকাৰীটো ভাল লাগিব পিয়াজটো আজি চব্জি নিচিনা ইউজ কৰিম নিমখখিনি দি দিওঁ ইয়াতে ভাজা ভাজা হ'লে তাৰপিছত মই মিক্স কৰি থোৱা মিছা মাছ আৰু কেঁচা জলকীয়া নহৰু আৰু পিঁয়াজ পেষ্ট বনাই থৈছোঁ যে এইখিনি দি দিম আৰু এইখিনি দি দিম অলপ ভাজা হওক অকণ ভাজা হৈছে এইখিনি দি দিওঁ নহৰু অলপ বেছিকৈ দিছোঁ কেঁচা জলকীয়া মানে ৰঙা কেঁচা জলকীয়া দিছোঁ পকাটো সেইকাৰণে পেষ্টটো ৰঙা হৈছে এইখিনি অলপ ভাজি লওঁ অলপ জ্বলাকেও বনাম শুকান মাছটো জ্বলাকে বনালে টেষ্টি হয় ভাজা হৈ থাকক অলপ মিছা মাছ আছিল দি দিছোঁ বহুত চেণ্টটো ভাল হয় কিন্তু মিছা মাছৰ কাৰি এতিয়া অলপ ভাজি আছোঁ না ভাজি থাকোঁতে একদম মিছা মাছৰ চেণ্টটো ধুনীয়াকৈ ওলাইছে সেইকাৰণে ভাজি আছোঁ মিছা মাছটো ভাজা হৈ যাওক পানী দিলেতো ভাজা নহ'ব না নহৰু পিঁয়াজটো ভাজা হৈ যাওক লগতে মিছা মাছটো ভাজা হওক যিহেতু পেষ্ট দেখা নাযায় মিছা মাছ দিছোঁ এটা ভাল লাগে এনেকুৱা মছলাদাৰ মিছা মাছৰ ড্ৰাই মিছা মাছ কিন্তু ড্ৰাই ধুনীয়া স্মেল ওলাইছে মিছা মাছৰ কালাৰটো ধুনীয়া হৈছে কিয় ৰঙা কেঁচা জলকীয়া দিছোঁ পকাকেইটা সেইকাৰণে কালাৰটো ধুনীয়া হৈছে মছলা নিদিওঁতেই ধুনীয়া কালাৰ হৈ গৈছে ইচ্ছা কৰিলে পাউডাৰ মছলা নিদিওঁ এতিয়া এনেকৈ বনাব পাৰি কিন্তু মই দিম আৰু ভাজা হৈছে এতিয়া অলপ পাউডাৰ মছলা দি দিওঁ আধা চামুচ হালধি গুড়ি দি দিওঁ জিৰা আধা চামুচ ধনিয়া অকণো দি দিলোঁ ভাল লাগিব জলকীয়াটো অকণমানেই দিলোঁ কাৰণ কেঁচা জলকীয়া দিছোঁ যথেষ্ট অলপ পানীৰ দৰকাৰ আছে মিক্সি ধোৱা পানীখিনি দি দিওঁ আৰু অলপ ভাজি লৈ এতিয়া মছলা লৰাই থাকিব লাগিব যাতে মছলাখিনি পুৰি নধৰে মছলাৰ লগত অলপ ভাজা হ'লে বাছ বিলাহীকেইটা পিছত দিম ভাজা হৈ গৈছে গতিকে চব্জিখিনি এতিয়া দি দিওঁ একদম শ্বৰ্টকাট মিহিকে বেঙেনা আলু বেছিকৈ চব্জি দিলে বেছি ভাল লাগে খাই লাবৰা নিচিনা হয় চব্জিৰ লগত অলপ ভাজি লওঁ বিলাহীটো পিছত দিম কিয় বিলাহীটো টেঙা বস্তু ন বিলাহী দিলে পটককৈ চব্জি নিসিজা হৈ যায় বিলাহীটো মই পিছত দিম মিলাই দিলোঁ দেখাত ভাল লাগিছে না অকণ গুণা হৈ যায় বেঙেনাটো পটককৈ সিজি যায় কিন্তু আলুখিনি সামান্য অকণমান টাইম লাগিব 2 মিনিটমান তাৰপিছত বিলাহী দিম যিকোনো সিজল দি বনালেও এনেকৈ এই কাৰীটো সিজল দি বনালেও আৰু টেষ্ট হৈ যাব হৈ গ'ল এইখিনি ভাজা এতিয়া পানী দি দিওঁ যিমানখিনি পানী দৰকাৰ হ'ব এইটো জোল তৰকাৰী নহ'ব লাগি থকা একদম ভিজা অলপ হ'ব গতিকে এইখিনি দিছোঁ যাতে আলুখিনি সিজি যায় আৰু লগতে বিলাহীও দিম ন লাষ্টত আলুখিনি অলপ সিজি লওক 1 মিনিটমান সিজি লওক আলুটো গুচাই চাওঁ কিমানখিনি সিজিছে কি কালাৰ দেখিছেন কি ধুনীয়া কালাৰ প্ৰায় সিজি গৈছে আলুটো সিজিছে নেকি চেক কৰোঁ আলু সিজি গৈছে ধুনীয়াকৈ এতিয়া বিলাহীখিনি দি দিম এতিয়া টেঙা বিলাহী দিলেও সিজাত প্ৰব্লেম নহ'ব অলপ মিলাই দিওঁ ভালকৈ চিমত আৰু 5 মিনিট সিজাম চিমত ঢাকি দিওঁ
গ'ল আৰু 5 মিনিটমান হৈ গ'ল। এতিয়া গুচাই চাই হৈ যাব লাগে, গুচাই চাও হৈ যাব লাগে। এইটো চাক বিলাহী ইমান ধুনীয়াকৈ হৈ গৈছে। লৰাই দিওঁ, চেণ্টত মলমলাই গৈছে, মোৰ ভোক লাগি গৈছে। বিলাহীটো বেছি সময় নালাগে, আলু সিজি গৈছে, বেঙেনাটো আগতে সিজি গৈছে, আলু সিজি গৈছে, এতিয়া বিলাহী একদম মেল্ট হৈ গৈছে। কোনে ভাল পায় এনেকুৱা কাৰী জনাব দি গাইছ। যদি মোৰ কাৰীটো ভাল লাগিছে আপোনালোকৰ, তেনেহ'লে লাইক শ্বেয়াৰ কৰি লগত থাকিব। ফেচবুকত চালে মোৰ আইডিটো ফ'ল' কৰি দিব, ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব, আৰু একদম লাইক শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। ধুনীয়াকৈ এটা মেছেজ দিব, লগত থাকিব। আজিৰ কাৰণে টাটা বাই বাই। মোৰ কাৰী আকৌ নতুন এটা ধুনীয়া ভিডিঅ'ৰ সৈতে লগ পাম, তাৰ আশাৰে টাটা বাই বাই।